Hello students, this is Pranjal sir, Director of Daswani Classes. Class 11 বৰ্তমান টাইমত মই এটা সিৰিজ আৰম্ভ কৰিছো ক্লাস 11 আৰু ফাৰ্ষ্টৰ চেপ্টাৰ পৰাই মই লেকচাৰবোৰ দিবলৈ গৈ আছো লৰছলি তো আজি ক্লাছটোত আমি 5th নম্বৰ লেকচাৰটো মই দি আছো এই লেকচাৰটোত মই লাষ্ট 4 নম্বৰ লেকচাৰটোলৈকে যিখিনি বস্তু পঢ়ালো তাৰ পিছৰ যিখিনি কন্টেন্ট আছে মই পিছৰ কন্টেন্টখিনি মই পঢ়াই যাম ঠিক আছে মই আশা কৰো তোমালোক সাগে বেনিফিটেড হ'বা তো আজিৰ ক্লাছটোত আমি এতিয়া প্ৰথমতে পঢ়িব গৈ আছো যে আমি লাষ্ট ক্লাছলৈকে যে কনভাৰসেচন মেথড পঢ়িছিলো কনভাৰসেচন মেথডত আমি এটা ইউনিট এন্ড ফৰ্মৰ পৰা আমি আনটা ইউনিট এন্ড ফৰ্মলৈ আমি কনভাৰ্ট কৰিলো ঠিক আছে তো সেই প্ৰসেসটো কন্টিনিউ কৰি পেলাই আমি লাষ্ট ক্লাছলৈকে অলমোস্ট নিট প্যাটাৰ্নৰ দুই এটা নিউমেৰিকেল মই কৰি দেখাইছিলো তোমালোকক হয়নে তো আজি আমি তাৰ পিছত টপিক এটা আছে limitations ঠিক আছে limitations of dimensional analysis method limitations the limitations খিনি কথা ক'বলৈ যাওঁতে limitations নো কি ঠিক আছে তোমালোকক মই নোটস দিছো যোৱা কালি মই নোটস পঠাবকে পঠাই দিছো গ্ৰুপত তো নোটছত মই তোমালোকক দিছো তাৰ এটা প্ৰথম টপিকটো আছে the method does not give any information about the dimensionless constant k ঠিক আছে তো তাত তোমাক কি কৈ আছে this method is cannot provide any value of k যেটো মই যেতিয়া মই পঢ়াই আছিলো ডেৰাইভেশন টপিকটো তাত মই বাৰবাৰ কৈছিলো যেতিয়া মই সাপোজ কাইনেটিক এনাৰ্জি ইকুৱেল আমি ডেৰাইভ কৰিছিলো আমি কনস্ট্যান্ট k m v স্কয়াৰ পাইছিলো where k কি আছিল মই কৈছিলো dimensionless constant আমি কৈছিলো ঠিক আছে যত dimensionless constant বুলি কোৱাৰ পিছত মই numerically মই as a whole k ৰ value or k বুলি কৈছিলো half বুলি কৈছিলো তা তোমালোকে মোক খুধিছিল যে স্যাৰ হাফ কেনেকৈ গম পালে বা আমি কেনেকৈ গম পাম তেতিয়া মই তোমালোকক বুজাই দিছিলো যে এই হাফ তো এটা নিউমেৰিকেল মেথড থাকে তাৰ আমি কেনেকৈ প্ৰগ্ৰামিং কৰি পেলাই কেৰ ভ্যালু ডিৰাইভ কৰে মই গোটেই কনসেপ্টটো দিছিলো কিন্তু মই এটো কৈছিলো যে মোৰ হাতত তেনেকুৱা একো অপচন নাই বা এনেকুৱা হাতত মোৰ কোনো থিওৰি নাই যে তোমাক মই কেৰ ভ্যালুটো কেনেকৈ পালে মই তোমাক ইয়াত দেখাব পাৰিম ঠিক আছে মই কৈছিলো যে প্ৰেক্টিস কৰি যাওঁতে আমি যে ডিৰাইভেশন বিলাক কৰি গৈ থাকো ফৰ্মুলা বিলাক ডিৰাইভ কৰি গৈ থাকো তে আমি আন্দাজতে গম পাও বা আমি অলৰেডি গম পাও যে ইয়াত কেৰ ভ্যালু কি হ'ব ঠিক আছে তেন মই হেতু তোমালোকক তেতিয়াই বুজাই থৈছিলো আশা কৰিছো মই এই পইণ্টটো সাগে বুজি পাইছা ঠিক আছে ইয়াৰ পিছত দুই নম্বৰ লিমিটেশনস তো কি আছিল it fails when a physical quantity depend on more than 3 physical quantities ঠিক আছে তো as a whole কথাটো সঁচা কাৰণ আমি যিমানবোৰ ডেৰিভেশনস কৰিছো তাৰ আমি সব m l t ফৰ্মতে আছে ঠিক আছে এই MLT ফৰ্মৰ বাহিৰে যদি বেলেগ কিবা ফান্ডামেন্টাল ইউনিট আহি যায় বা ফিজিক্যাল কোয়ান্টিটিজ আহি যায় তাত কিন্তু ডাইমেনশনাল মেথড ইজ নট এপ্লিকেবল ঠিক আছে গতিকে অনলি মাস লেংথ টাইম ৰিলেটেড কোয়ান্টিটি বিলাকে আমি ডিৰাইভ কৰি আছো তাতকে আদাৰ্স টপিক বিলাক আমি ডিৰাইভেশন নাই কৰা হয়নে কাৰণটো কি ডিৰাইভ কৰিব নোৱাৰো আমি ঠিক আছে দেন ডাইমেনশনৰ এটো এটা সেকেন্ড ড্ৰবেক্স ঠিক আছে মই দুটা ড্ৰবেক্স দিছো কাৰণ আমাৰ যেটো ক্লাস 11 ৰ বোৰ্ড এক্সাম থাকে আমাৰ স্কুলস বিলাকৰ আমাৰ এতিয়া কন্ডাক্ট কৰে তাত 2 মাৰ্কস দি পেলাই খুধে আৰু ঠিক আছে গতিকে এইবিলাক টপিক আৰু তোমাৰ এন্ট্ৰেন্স ৰিলেটেড টপিক নহয়ও গতিকে মই খালি বস্তুখিনি বুজাইহে দিলো ইয়াৰ পিছতে মই গৈ আছো significant figure ঠিক আছে significant figure বুলি কওঁতে মই তোমালোকক কৈছো এটা বস্তু তোমালোকে চোৱা এটা তুমি স্কেল কনসিডাৰ কৰা স্কেলটো সাপোজ 0 এটো তাৰ পিছত আকৌ এটো আহিব ডাঙৰ ঘৰটো দেন এটা স্কেল ইয়াত যদি মই স্কেল পাতত যদি মই ভ্যালু লিখো 1.6 সেন্টিমিটাৰ that means 1.6 সেন্টিমিটাৰ কিমান হ'ব একন হ'ব হয়নে ঠিক আছে কিন্তু মই যদি 1.65 সেন্টিমিটাৰ লিখো তো স্কেল ডালে হয় মোক 1.6 দিব নহলে মোক 1.7 দিব তো 1.65 স্কেল ডালৰ পৰা মই মেজাৰ কৰিব নোৱাৰো
ঠিক আছে মই আইডিয়া কৰিলো 65 মানে হ'ব ঠিক আছে তেনেকৈ মই ক'ব পাৰোঁ কিন্তু সি মোক এক্সেক্টলি 1.6 দিব নোৱাৰে মানে বা 1.65 সি মোক দিব নোৱাৰে 1.6 নহ'লে 1.7 সি মোক দিব ঠিক আছে তো ফাইনালি কথাটো কি হৈ আছে এটা প্ৰপাৰ মেজাৰমেণ্টৰ কাৰণে এটা যেতিয়া মই প্ৰপাৰ মেজাৰমেণ্ট কৰিব যাওঁতে মোক যিমানকেইটা ডিজিট লাগে ঠিক আছে যিমানকেইটা ডিজিট বা যিমানকেইটা ফিগাৰে মোৰ এজ এ হোল ভেলুটো ৰিপ্ৰেজেণ্ট কৰে সেই ৰিপ্ৰেজেণ্টেশ্যনত মোৰ যিমানকেইটা এক্সেক্ট ভেলু মানে এক্সেক্ট ডিজিট লাগে নাম্বাৰছ অফ ডিজিট সেই ডিজিট কেইটাই মোৰ এজ এ হোল কি হৈ আছে ছিগনিফিকেণ্ট ফিগাৰ ঠিক আছে that means significant figure বুলি কওঁতে মই এজ এ হোল কি বুলি ক'লো বা ফৰ এ ভেলুৱেবল মেজাৰমেণ্ট ঠিক আছে the necessary digits are known as significant figure তোমালোকে চাগে বুজি পাইছা তাৰ পিছতে মই গৈ আছো যে এই significant figures ৰুলছবোৰ কি ন না কি ৰুলছ অবে কৰি পেলাই মই significant figure মই এজ এ এটা ভেলুৰ পৰা মই ক'ব পাৰিম যে ইয়াত ইমানটা significant figures আছে মই হেতু মেজাৰমেণ্ট কৰিব পাৰিম ঠিক আছে তো তাৰ কাৰণে মই যদি চাওঁ প্ৰথম ৰুলটো মোক দি থৈছে মই তোমালোকক কালি দিছোৱে প্ৰথম ৰুলটো দি থৈছে all non-zero digits are significant that means 13.75 যদি এটা মোক কোয়ান্টিটি দি থয় ইয়াত যদি মোক সিগনিফিকেন্ট ফিগাৰ ফুটে তার ফার্স্ট রুলটো কি আছে all non-zero digit ইয়াত all digits are non-zero হয় নে all digits are non-zero if all digits are non-zero that means every term of this figure is non-digit that means significant figure so here in this case amar eta term ase side term ase there is 4 significant figure ঠিক আছে এটা বুজি পালো ডাউট থাকে ধুনিয়াকে নাই কাৰো সেকেন্ড পয়েন্ট টু আছে all zeros between two non-zero digits are significant ঠিক আছে and all zeros but in between two non-zero digits are significant that means if I choose 100.05 ঠিক আছে here 1 and 5 are non-zero 1 and 5 are non-zero and according to first rule all non-zeros are significant that means here two are significant but according to second rule all the digits all the zeros in between two non-zero digits are significant that means here the three zeros are also significant therefore here 5 significant figure ঠিক আছে ধুনিয়াকে সে বুজি পাইছো এখনলৈকে আৰু ডাউট লগা নাই ইয়াৰ পিছৰ পইণ্টত মই গৈ আছো তাৰ পিছৰ পইণ্টত মই গৈ আছো যে চাবলৈ যাও the all zeros to the right of a non-zero digit but to the left of an understood decimal point are not significant ঠিক আছে are not significant that means 86400 or 00 or 86400 centimeter এই দুইটা বস্তু কি হৈ আছে all zeros right of a decimal point right of a non-zero digit but to the left of a decimal point এটা 0 but as a whole এটা 0 are not significant but এনেকে যদি থাকে দেখিছানে decimal point নাই তো decimal point নাই তেনেহলে ইয়া as a whole এটা আছে 5 significant figure but in this case only 3 figures ঠিক আছে আৰু বুজি পাইছানে বুজি পাইছা ধুনিয়াকে then next গৈ আছো মই যদি এটো পইণ্ট বুজি পাইছা ইয়াৰ পিছৰ পইণ্টত মই চাইছো যে all zeros to the right of a non-zero digit but to the left of a decimal point are significant ঠিক আছে are significant তো এতিয়া তোমাৰ কথাটো এনেকুৱা হ'ল ইয়াৰ এটা এক্সাম্পল দি থোৱা আছে 648.700 ঠিক আছে এইটো 648.700 ঠিক আছে এনেকে যদি থাকে এই দুটা জিরো কিন্তু এজ এ হোল কি হবগে significant এই সময় হ'ব কিন্তু ঠিক আছে that here significant figures are কিমান 6 decimal point or left থাকিলে they are not significant but decimal point or right থাকিলে these are significant এটো পয়েন্ট বাৰে বাৰে মন কৰিবা দে decimal point or left থাকিলে they are not significant but if they are present if it is present and along the as a left side of it right side of a decimal point then they are
significant. হৈছে ধুনীয়াকৈ চাগে বুজি পাইছা ডাউট চাগে লগা নাই এইকনলৈকে তাৰ পিছত আমি গৈ আছো all zeros to the right of a decimal point are significant কিন্তু আকো পইণ্টটো একো নাই কিয়া 161 suppose centimeter 161.0 centimeter 161.00 centimeter then yeah unit to same ase ঠিক আছে but these zero are countable ঠিক আছে that's why in that case three significant figure yeah তুমি চোৱাচোন as a whole কি হৈ আছে চাৰিটা significant figure ইয়াত কেটা হৈ আছে পাঁচটা significant figure ঠিক আছে ধুনীয়াকৈ চাগে বুজি পাইছা ডাউট লগা নাই চাগে কোনলৈকে হৈছে তাৰ পিছত নেক্সট পইণ্টটো হৈ আছে as a whole 7 নম্বৰ পইণ্টটো হৈ আছে কি 7 নম্বৰ পইণ্টটো কি আছে the number of significant figure does not depend on the system of units ঠিক আছে system of unitৰ ওপৰত ডিপেন্ডেন্ট নহয় ঠিক আছে 161 বুজি পাইছানে 0.161 centimeter 0.0161 centimeter ঠিক আছে 0.00066161 centimeter যদি এনেকে থাকে ঠিক আছে ইয়াতো সেন্টিমিটাৰে আছে ঠিক আছে অথনি মই কৈছো 86400 centimeter তাত কি আছিল নন জিৰো ৰাইটত আছিল হয়নে তো নন জিৰো লেফটত আছিল কিন্তু এই কেছটো মতে ডেসিমেল পইণ্টৰ লেফটত ডেসিমেল পইণ্টৰ ৰাইটত যিয়ে জিৰো নাথাকক all zeros are not countable that's why এইটো কেছটো তিনটা এইটো কেছটো তিনটা এইটো কেছটো আমি সিগনিফিকেন্ট ফিগাৰ কেটা পাম তিনটাই পাম ঠিক আছে তিনটাই পাম ধুনীয়াকৈ চাগে বুজি পাইছা ডাউট চাগে লগা নাই কোনলৈকে হৈছে তো এইখিনি আমাৰ আছিল সিগনিফিকেন্ট ফিগাৰৰ ৰুলছ কিনি মই কলো ৰুলছ কিনি মই আকৌ এবাৰ কৈ দিছো সব যিমান বিলা নন ডিজিট নাম্বাৰ থাকে all non zero digits are significant ঠিক আছে all second point to কলে যে zeros between two non zero digits are significant ঠিক আছে 3 নম্বৰ পইণ্টত কলে তোমাৰ as a whole decimal pointer leftত বা non zero digitৰ rightত decimalৰ leftত non zero rightত যিবিলাক zeros থাকে all zeros are not significant তাৰ নম্বৰ কলে তাৰ পিছত কলে যে decimal pointer leftত যদি zero থাকেও ঠিক আছে সেই zeros বোৰ কেতিয়াও কাউন্টেবল নহয় তাৰ পিছত কলে as a whole যদি হে decimal pointer rightত zero থাকে leftৰ zero বোৰ হে uncountable but left যদি rightত থাকে these zeros are countable and lastৰ পইণ্টটো 7 নম্বৰ পইণ্টটো কলে যদি হে these numbers বোৰ যদি as a whole unit same হয় কিন্তু তাতো তোমাৰ হে পইণ্টৰ left and right or zeros বোৰ কাউন্টিং নহব ঠিক আছে একলৈকে যে তোমালোকে ভালকৈ বুজিছা ডাউট চাগে নাই কি একলৈকে তাৰ পিছত তোমালোকে যদি চোৱা আমি এটা বস্তু মই বুজাই দিছো তোমালোকৰ দুটামান মই মেথছ ইয়াতে কৰি মই দেখাই দিছো যে সাপোজ মোৰ হাতত দুটামান কোৱেশ্চনছ আছে সাপোজ 2000 কেজি সৰি 2.000 কেজি হা তাৰ পিছত সাপোজ এটা ভ্যালু দিছে তোমাৰ 5100 কেজি 5100 কেজি তাৰ পিছত সাপোজ এটা ভ্যালু দিছে 0.050 সাপোজ তোমাক কি দিত হৈছে লগত সেন্টিমিটাৰ ঠিক আছে তো এটো তোমাৰ এজ এ হোল লগভগ 4th ৰুলটো হ'ব যে ডেসিমেল পইণ্টৰ এই ফালৰ যিবিলাক জিৰো থাকে এইবিলাক জিৰোছে আনকাউন্টেবল হয় বাট ইয়াত তোমাৰ এজ এ ইউনিট আছে তাৰ লগত থকা জিৰোছ বোৰ ভ্যালুএবল দেজ আৰ কাউন্টেবল এই কেছটোত অল আৰ নন জিৰো বা ইউনিট আছে ইয়াতো চাৰিটা বা ডেসিমেল পইণ্টৰ লেফট এণ্ড ৰাইটত থকা জিৰোছ আৰ আনকাউন্টেবল ইয়াত কেটা হৈ আছে দুটা বুজি পাইছানে কথাটো যে ওভাৰঅল কথাটো কি হৈ আছে যে আমি সিগনিফিকেন্ট ফিগাৰ টাৰ্ম কেটা আমি এজ এ হোল বুজি চাগে পাইছো ঠিক আছে সকলো চাগে বুজি পাইছো তে সকলো বুজাৰ পিছত মই তোমালোকৰ লগত গৈ আছো নেক্সট টপিকটো যে হল ৰাউন্ড অফ ঠিক আছে এইবিলাক সৰু টপিক ফিজিক্সৰ একচুয়ালি সৰু টপিক কিন্তু ঠিক আছে এইবিলাক বস্তু বুজাই কিয় লোৱা হয় যেতিয়া আমি পিছলে নিউমাৰিকেল বিলাক কৰিম কৰোতে কি হয় এজ এ হোল 1.3 আৰু 1.4 ৰ মাজত ডিফাৰেন্সটো কি হৈ যায়গে ই 1.3 মানে এজ এ হোল গৈ পেলাই ই কি হৈ যাবগে ইয়াৰ লগত যদি তুমি 100 মাল্টিপ্লাই কৰা তো 13% আৰু ই গৈ পেলাই হৈ যাবগে 14% তুমি যদি 1.3 আৰু 1.4
এই দুটা তুমিহে ভাবি আছা 1.3 1.4 একে কিন্তু অপশন যেতিয়া তুমি পার্সেন্টেজ উলিয়াই দিবা এইটো গৈ পেলাই 13% গৈ 14% হৈ যাব বুজি পাইছানে কথাটো তেতিয়াই গৈ পেলাই তুমি যদি অপশনত 30% 13% আছে আৰু তুমি ধৰিলো ৰাউন্ড অফ নকৰিলা ৰাউন্ড অফ নকৰোতে তোমাৰ অপশন 13% ওলাইছে তোমাৰ কাৰেক্ট হৈছে তো তুমি ৰাউন্ড অফ কৰিব লাগিছিল কোৱেশ্চনটো কৰি থাকোতে ঠিক আছে তেতিয়া তোমাৰ 14% ওলালহেঁতেন এইবিলাক সৰু সৰু বস্তু যাৰ কাৰণে মই পঢ়াই যাওঁতে মই এতিয়া পঢ়াই গৈছো ঠিক আছে ৰাউন্ড অফ কি বুলি ক'লে মই তোমাক এক্সট্ৰা কি বুলি ক'ম আৰু এটা কথাটো এনেকুৱা হয় যেনেকৈ তুমি 999 মানে তুমিতো লগভগ তোমাকতো কোনেও কোৱা নাই 1000 বুলি 999 বুলিহে কৈছো তো তুমি কি কোৱা এই 1000 আৰু ঠিক আছে এই 1000 আৰু ঠিক আছে এই বস্তুটোৱে হৈ আছে কি ৰাউন্ড অফ ঠিক আছে তো এতিয়া মই ৰাউন্ড অফ কৰে কেনেকৈ অলৰেডি তোমালোকে এইবিলাক 6-7 মানতে পাইছা মেথমেটিক্সত তেও মই মোৰ ফালৰ পৰা যেহেতু মই ফিজিক্সটো আৰম্ভ কৰিছো যেহেতু কোৰ্স কন্টেন্টত আছে যাৰ কাৰণে মই মোৰ ফালৰ পৰা দায়িত্বটো কৰি থওঁ যাতে মোৰ পিছত গিল্টি ফিল নহয় যে মই নকৰালো বুজি পাইছানে বাৰু তো এতিয়া কথাটো হ'ল ৰাউন্ড অফৰ ৰুলছবোৰ কি কি এটা ৰাউন্ড অফৰ তোমাৰ ফাৰ্স্ট ৰুলটো দি থোৱা আছে ফাৰ্স্ট ৰুলটো তোমাৰ আছে যে কি চোৱা if the digit to be dropped is smaller than 5 then the preceding digit is left unchanged suppose মই লিখিছো 6.873 আৰু মোক suppose second digit লৈকে round off কৰিব লাগে second digit এটো মই third digit to sum is less than 5 that means the digit is unchanged হৈ আছে বুজি পালা সাগে দুই নম্বৰটা suppose মই দুই নম্বৰ পইণ্টটো আছে if the digit to be dropped is greater than 5 then the preceding digit is increases by 1 ঠিক আছে মানে next question to কি আছে next point to 87 suppose 9 তো ইয়াত যদি তুমি second digit লৈকে round off কৰা 6.88 ঠিক আছে এটো হৈ গল second point 3 নম্বৰ point to কি দিত হৈছে যে if the digit is dropped is 5 followed by non-zero digit then the preceding digit is increased by 1 ঠিক আছে increase by 1 এটা কথাটো এনেকুৱা হ'ল তারপর 6.885 suppose এনেকুৱা হৈ গল 5 বা যেন নন জিরো ডিজিট এটা আছে তো এনেকুৱা ক্ষেত্ৰত তুমি কিমান হ'ব 8 5 ফলৰ আছে নহয় 86 ঠিক আছে এনেকুৱা কেছত এটো হ'ব হৈছে তাৰ পিছত সাইন নম্বৰ কেছটো মই লিখিছো ইয়াতে লিখো সাইন নম্বৰ কেছটো ইয়াতো তোমাৰ কি কৈছে if the digit is to be dropped is 5 then the preceding digit is left unchanged if it is 5 even if it is even মানে কথাটো এনেকুৱা 6.85 ঠিক আছে ধৰি লোৱা এনেকুৱা কৰিছো মই 865 then মই সেকেন্ড ডিজিট লৈকে লাগে থাৰ্ড ডিজিট is 5 followed আছে যদি 5 followed হৈ থাকে তেনেহলে ই কি হৈ আছে 6 to even number নহয় জানো তেনেহলে ইভেন নাম্বাৰ হলে ই একেই থাকিব ইট নট চেঞ্জ ঠিক আছে 5 নম্বৰ মই কৈছো সাপোজ যদি এটো ইভেন হলে আনচেঞ্জ এটো ইভেন হলে আনচেঞ্জ বাট অড হলে ইজ ইনক্রিজ বাই 1 দ্যাট মিন্স 6.86 সাপোজ 8 সাপোজ 75 যদি থাকে তেনেহলে 6.88 হ'ব ধৰ পাইছানে ফলোড বাই 1 ইনক্রিজ হ'ব ধুনিয়াকে সকে বুজি পাইছা ডাউট সকে লগা নাই ডাউট সকে লগা নাই কোনলৈকে ৰাউন্ড অফ যদি লাউড লগা নাই মই ওভাৰঅল অকমান দুটামান ম্যাথছ দি পেলাই মই তোমালোকৰ কনসেপ্টটো আৰু ক্লিয়াৰ হ'ব ধৰি লৈছো ফাৰ্স্ট কোৱেশ্চনটো তোমাক মই দিছো 18.35 ঠিক আছে তোমাক কৰিব লাগে আপ টু 3 ডিজিট তোমাক কৈছে যে আপ টু 3 ডিজিট লৈকে তুমি তাক কি কৰা ৰাউন্ড অফ কৰা তেনেহলে আপ টু 3 ডিজিট বুলি কওঁতে তুমি এটো চোৱাচোন 3 ডিজিট মানে এটো মানে সরি 3 ডিজিট মানে এটো দেন নেক্সট কি আছে 5 আছে ফলোড বাই 5 হয় কিন্তু ই অড হয় অড হোৱাৰ লগে লগে 18.4 হৈ যাব ঠিক আছে দুই নম্বৰ মই গৈছো নেক্সট এটা কোৱেশ্চন লৈছো 143.45 up to suppose 4 digit up to 4 digit বুলি ক'লে 4 digit এটো হয় next কি আছে 5 আছে followed by 5 but it is even then it is unchanged 143.4 ঠিক আছে তাৰ পিছত suppose এটা কোৱেশ্চন লৈছো মই
18967 তোমাক কৈছে আপ টু 3 ডিজিট আপ টু 3 ডিজিটলৈকে কৰিব লাগে তো আপ টু 3 ডিজিট মানে 9 9 পিছত কি আছে 6 আছে গ্ৰেটাৰ দেন 5 দ্যাট মিন্স 1 মাস্ট বি প্লাস তাহলে কিমান হ'ব 1900 ঠিক আছে কোনোবা ভাবিব পাৰা স্যাৰ ইয়াৰ লগত 10 হলটো বহুত বাঢ়ি গ'ল নহয় তুমি এনেকৈ চোৱা as 18967 মানে 918,967 অলমোস্ট ইকুয়াল টু কিমান হৈ আছে 19,000 আৰু বুজি পাইছানে তেনেকুৱা তাৰ পিছত আৰু এটা চোৱা মই দিছো নেক্সট চাই নম্বৰ 243 248337 ঠিক আছে এটো তোমাক উলিয়াব দিছে সাপোজ আপ টু 3 ডিজিট এটো তোমাক কিহৰে দিছে 3 ডিজিটলৈকে দিছে আৰু থাৰ্ড ডিজিটটো এটো তাৰ পিছত কি আছে 5 আছে এ লেস দেন 5 দ্যাট মিন্স ইট ইজ আনচেঞ্জ 248000 ঠিক আছে 00 তুমি কৈছা স্যাৰ ইয়াত দেখোন কমি আছে বহাই দিলে ইয়াত দেখোন বাঢ়ি আছে কমাহে দিলে কথাটো চোৱা ৰুল মতেটো এটো হয় প্লাস 2,48,337 তুমি কি কবা হ'ব আৰু 2,48,000 এ লও পাৰো তেনেকেটো কবা না হেতু কাৰণে তো এতিয়া এইখিনি বস্তু তাকে বুজিলা এটা মই এটা সৰু বস্তু এটা এক্সাম্পল দিও চোৱাচোন তুমি ইয়াত না সৰু বস্তু এটা এক্সাম্পল দিও এক্সাম্পল তুমি চোৱা কোম্পানী বিলাকে যে প্ৰাইস লিখে 999 ইয়াত তুমি 999 হে লিখে 999 লিখে তুমি তো এ 999 এটো 1000 আৰু তুমি একো ৰাউন্ড অফ ফৰ্মুলা নাজানিলেও তুমি তো সিধা ইজ অলমোস্ট ইকুয়াল টু 1000 বুলি কৈ দিয়া হয় না নহয় মানে কোম্পানীয়ে প্ৰাইস ট্যাগ তো 999 লগোৱাৰ পিছতো হি কিমান পালে 1000 এ পালে তেনে হলে এটো মতে চাও সাপোজ প্ৰাইস তো লিখা আছে 1001 তুমি কি কবা এক টকাটো বাদ দিয়কচোন এক টকাটো বাদ দিয়ক 1000 লক হেবিলে কবা নপোৱা তেনে হলে 1001 লিখি পেলা যদি 1000 এ পায় 999 লিখি যদি 1000 এ পায় তেন হেতু অবভিয়াসলি এটোৱে লিখিব কথাটো বুজি পাইছন নাই আৰু তুমিও এটো তো বিচাৰি নযোৱা কিন্তু ইয়াত তুমি এখাৰ শুনাবা কি দৰকাৰ পৰিছে ন শুনিবলৈ হয় না নহয় এই কাৰণে এটো লিখে ঘড়ি কপিটো এটোৱে পাব হয়নে বাৰু তেন কথাটো তেনেকুৱা হৈছে দেন মই আজি ক্লাছটোত মই ওভাৰঅল ৰাউন্ড অফ আৰু ফিজিক্যাল সিগনিফিকেন্ট ফিগাৰ মই দুইখিনি বস্তু মই ওভাৰঅল বুজি পালো ঠিক আছে মই এই সময়তে এটা তোমাক এক্সাম্পল দিও এক্সাম্পলটো মই কিয় দিছো মই পিছত কম মই বৰ্ডখনত একফালে মাৰুতি সুজুকি কম লিখিছো মই মাৰুতি সুজুকি আৰু একফালে মই এজ এ হোল অডি লিখিছো ঠিক আছে এটা কথাটো হল কি দুইটা ভাল একদম ব্র্যান্ডিং কোম্পানি এটা হল আমাৰ ইন্ডিয়াটো মাৰুতি সুজুকি 50% মাৰ্কেট শেয়াৰ লৈ আছে 50% মাৰ্কেট শেয়াৰ মিনিং কি 100 জন মানুহৰ ভিতৰত 50 জন মানুহে মাৰুতি গাড়ীয়ে কিনে মানে ইন্ডিয়াত 100 জন যদি মানুহ আছে 50 জন মানুহ 50 খন গাড়ী মাৰুতি সুজুকি সেল হলে বাকি সব কোম্পানি মিলিয়ে 50 খন গাড়ী সেল হয় তেনে হলে কিবা এটাতো পইণ্ট আছে মানুহটো সবটো বুলবক নহয় দিয়াচোন ঠিক আছে কি আছে মই নাজানো ঠিক আছে মই আৰু মাৰুতি সুজুকি ইউজ কৰো সিমিলাৰলি অডি আছে অডিখনতো ভাল গাড়ী সবৰে ড্ৰিম থাকে ঠিক আছে নহয় ভাল বিজনেসমেন বিলাকে অডিয়ে লয় হয় নহয় কোৱাচোন গতিকে আমি এটা সাধাৰণ টিচাৰ মানুহ আমাৰ কথা বাদ দিয়া বাৰু তো সবে অডিয়ে লয় এই কথাটো হল তুমি দুইটাৰ ডিফাৰেন্সটো চোৱা মাৰুতি সুজুকি যেতিয়া এডভাৰটাইজমেন্ট দিয়ে এডভাৰটাইজমেন্টটো তুমি চোৱা তেওঁলোকে কি কয় হাইয়েষ্ট ফুয়েল এফিচিয়েন্ট কাৰ দুই নম্বৰ দিয়ে সাপোজ 25 কিলোমিটাৰ পাৰ লিটাৰ হেবিলি কয় হয়নে লো মেইনটেনেন্স কয় এইবিলাক কথা কয় এট দ্য সেম টাইম অডি যদি চোৱা তুমি এডভাৰটাইজমেন্টত অডিৰ প্ৰেজেন্টত ফাষ্ট গাড়ী দৌৰি যায় ঠিক আছে এডভাৰটাইজমেন্টত মানে এজ এ হোল হাই স্পীড দুই নম্বৰ হাই পাৱাৰফুল ইঞ্জিন সিধা কথা স্পীড হাই হ'বলৈ হলে ইঞ্জিন পাৱাৰফুল হ'বই লাগিব হয়নে দুইটা তুমি স্পেসিফিকেশন পঢ়িলা এতিয়া মই এটা সৰু কথা এটা কৈছো তুমিও জানা যেতিয়া গাড়ী স্পীডত চলাই বহুত স্পীডত চলাই গাড়ীৰ মাইলেজটো কম হয় ঠিক আছে তেল বেছিকে খায়
মাইলেজটো কম হয় অধিৰ গাড়ীৰ মাইলেজ কম ঠিক আছে অধিৰ গাড়ীৰ মাইলেজ কম বৰ্তমান নাজানো মই চলাই পোৱা নাই কিন্তু মই এজ এ হ'ল ইঞ্জিনৰ চিচি আৰু স্পেচিফিকেশ্যন চাই পেলাইহে মই কৈছোঁ যে মাইলেজ কম হ'ব ঠিক আছে মাইলেজ কম হ'ব কিয় কম কাৰণ ইঞ্জিন পাৱাৰফুল যদি ইঞ্জিন পাৱাৰফুল হয় এজ এ হ'ল তাক ফুয়েলো বেছিকৈ লাগিব ঠিক আছে যদি পাৱাৰফুল ফুয়েল বেছিকৈ লাগিব তেতিয়া ফুয়েল বেছিকৈ সি ইউজ হ'ব দেন স্পীড হাই হ'ব কিন্তু মাইলেজটো কমিব ঠিক আছে দ্যাট মিনছ অডিৰ পইণ্ট অফ ভিউৰ পৰা ইঞ্জিন যদি হাই পাৱাৰফুল হয় মাইলেজ কমে তুমি এটা কথা কি গম পালা মাইলেজ কমে ইঞ্জিন পাৱাৰফুল হ'লে মাইলেজ কম হয় উল্টাটো চোৱাচোন মাইলেজ হাই মানে ইঞ্জিন কম পাৱাৰফুল মাইলেজ হাই মানে ইঞ্জিন কম পাৱাৰফুল হয়নে নহয় হয় এতিয়া কথাটো হ'ল মাৰুতি চুজুকি তুমি চোৱা ইঞ্জিন কম পাৱাৰফুল বুলি সি হাইলাইট নাই কৰা সি নিজকে কি কৰিছে ফুয়েল এফিচিয়েণ্ট ল' মেইনটেনেঞ্চ ইনডাইৰেক্টলি মিনিংটো কি ইঞ্জিন যদি কম পাৱাৰফুল হয় তেল কমকৈ খাবই তেল কমকৈ খালেতো বেছিকৈ যাবই বেছি দূৰলৈকে মুভ কৰিবই হয়নে মানে মাৰুতি চুজুকিয়ে নিজৰ ড্ৰবেকটো বেক চাইডে কৰি সেই ড্ৰবেকটোৰ পৰাই সি এজ এ হ'ল কি কৰিলে নিজক ড্ৰবেকটোকে সি ইনডাইৰেক্টলি এজ এ হ'ল তাৰ সেইটোকে ষ্ট্ৰং পইণ্ট দেখাই দিলে আৰু চিমিলাৰলি অডিৰ যিটো ষ্ট্ৰং পইণ্ট ঠিক আছে ষ্ট্ৰং পইণ্টটোকে সি ষ্ট্ৰংকৈ ৰাখি সেই নিগেটিভ পইণ্টটোৰ কথা ভবাই নাই নহ'লে সিও চিন্তা কৰিব পাৰিলেহেঁতেন যে মোৰ আজি মাইলেজ কম কিন্তু সি তাৰ ফ'কাছ কি স্পীড পাৱাৰ দেন মই নাভাবোঁ এইটো কথা দেন ইয়াত মই দুইটা এক্সাম্পল এইটো কাৰণে দিলোঁ যাৰ এইম মেডিকেল আৰু ইঞ্জিনিয়াৰিং ঠিক আছে মেডিকেল এণ্ড ইঞ্জিনিয়াৰিং ঠিক আছে দেন মই চিট নাপালে কি হ'ব বৰ্ডত পাৰ্চেণ্টেজ নাপালে কি হ'ব মই নাভাবোঁ মোৰ এইম মেডিকেল ইঞ্জিনিয়াৰিং যেনেকৈ অডিয়ে ভাবে চিমিলাৰলি যিসকল ল'ৰা ছোৱালী আছামিজ মিডিয়াম বেকগ্ৰাউণ্ডৰ পৰা আহিছা আছামিজ মিডিয়াম বেকগ্ৰাউণ্ড চবেই ইংলিছত পঢ়িবলৈ আহিছা তুমি তোমাৰ আছামিজ মিডিয়াম বেকগ্ৰাউণ্ডৰ পৰা যে তুমি সেইটো বাদ দিয়া তাৰ পৰা তুমি উল্টাকৈ কিবা ষ্ট্ৰং পইণ্ট ডেভেলপ কৰিব পাৰা নেকি চোৱা তুমি ভয়টো খাইছা ভয়টো তুমি পজিটিভলি লোৱা ঠিক আছে বেলেগে 1 ঘণ্টা পঢ়িছা তুমি 4 ঘণ্টা পঢ়া ঠিক আছে 4 ঘণ্টা পঢ়া ডেট মিনছ তোমাৰ উইক পইণ্টটোৱে তোমাৰ লাহে লাহে সেই ভয়টোৰ কাৰণে তুমি পঢ়িবা আৰু সেই ভয়টোৱে তোমাক লৈ লৈ তোমাক কি কৰি দিবগৈ ষ্ট্ৰং পইণ্ট বনাই দিবগৈ মাৰুতি চুজুকিৰ নিচিনা ঠিক আছে ইঞ্জিন উইক হয় মাইলেজ হাই দিয়ে তেন মাইলেজ হাই দেখাই দিয়ে মানুহে কিনি লয় কিন্তু মোৰ মাইলেজ কম মই নাভাবোঁ মোৰ স্পীড মেইন ঠিক আছে যদি টাৰ্গেট ইঞ্জিনিয়াৰিং মেডিকেল অকল ইঞ্জিনিয়াৰিং মেডিকেল বেলেগছে মতলব নাই আৰু ইফালে যদি আছামিজ মিডিয়াম বেকগ্ৰাউণ্ডৰ পৰা আহিছোঁ মোৰ মেথছ উইক হয় মই ছায়েন্স পঢ়িব আহিছোঁ সেইবিলাক যদি তুমি ভাবি থৈছা সেই ভয়টো তুমি খোৱা কিন্তু ভয়টো যদি ছল্ভ কৰিব বিচাৰিছা সেই ভয়টোৰ কাৰণে এই ছাবজেক্টটো বেছিকৈ টাইম দিয়া আৰু বেছিকৈ টাইম দিয়া বহুত কনচিয়াছ হৈ পঢ়া পিছত গৈ দেখিবা সেই ভয়টোৰ কাৰণেই তোমাৰ সেই ছাবজেক্টটো বেছি ভাল হৈ গ'ল বুজি পাইছানে কথাটো যিহেতু নতুন আহিছা তোমালোক ছায়েন্স পঢ়িবলৈ লৈছা বহুত কিবা কিবি মাইণ্ডত ঘূৰি থাকিব যাৰ কাৰণে মই এই দুইটা এক্সাম্পল তোমালোকক দিলোঁ কম্পেৰিজন তোমালোকে চাগে বুজি পাইছাই মোটামুটি ঠিক আছে দেন মই আশা কৰোঁ যে আজি মই যিখিনি টাৰ্ম পঢ়ালোঁ যিখিনি তোমালোকক বুজালোঁ তোমালোকে চাগে ভালদৰে বুজি পাইছা আৰু আশা কৰোঁ আমি ইয়াৰ পৰাই এই নগাঁৱৰ পৰাই ভালকৈ পঢ়ি নগাঁৱৰ পৰাই অসম তথা ভাৰতবৰ্ষৰ ভিতৰত এদিন নিজকে প্ৰতিষ্ঠা কৰিব পাৰিম ধন্যবাদ